ওয়েলকাম ব্যাক। মই উপস্থিত হৈছো অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 15। এইটো এটা কবিতাটোৰ নাম হৈছে ট্ৰাই এগেইন। এই কবিতাটো যোনে পঢ়া নাই বা এই কবিতাটো যোনে এতিয়ালৈকে ভালকে বুজি পোৱা নাই তেওঁলোকে এই ভিডিঅ'টো চাই ল'ব পাৰা। ঠিক আছে, ইয়াত অসমীয়াত লাইন বাই লাইন ৱৰ্ড টু ৱৰ্ড এক্সপ্লেইন কৰা আছে, সো তোমালোকে ভিডিঅ'টো চাই লোৱা। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম এই কবিতাটোৰ পৰা সম্ভাৱ্য মোষ্ট ইম্পৰ্টেণ্ট 10টা MCQ লগতে এই কবিতাটোত থকা যি প্ৰশ্ন আছে এই প্ৰশ্নখিনি আমি আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা। ওকে, বলা পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাই ডিয়াৰ ষ্টুডেণ্টছ, ইয়াৰ পৰা বৰ্তমান সময়ত কাৰণ MCQ আহে, এনুৱেল পৰীক্ষাত তোমালোকৰ 20টা MCQ আহিব, সেইকাৰণে মই প্ৰত্যেকটো লেসনৰ MCQ বনাই দিয়াৰ যত্ন কৰি আছো। ঠিক আছে, সো কুৱেশ্যন নম্বৰ 1 চোৱা। হু ইজ দ্য পয়েট অফ দ্য পয়েম ট্ৰাই এগেইন? এই ট্ৰাই এগেইন কবিতাটোৰ লেখকৰ নাম কি? সো অপশ্যন 4টা আছে। উইলিয়াম ৱৰ্ডছৱৰ্থ, W.E. হিকচন, ৰবাৰ্ট ফ্ৰষ্ট, জন কেটছ। এই কবিতাটোৰ লেখক হৈছে W.E. হিকচন। ওকে, কুৱেশ্যন নম্বৰ 2 চোৱা। হোৱাট ইজ দ্য মেইন মেছেজ অফ দ্য পয়েম ট্ৰাই এগেইন? ট্ৰাই এগেইন কবিতাটোৰ মূল বাৰ্তাটো কি? এইটো আমাক সুধিছে। ইয়াত 4টা অপশ্যন আছে চোৱা। ছাকচেছ কামছ ইজিলি, ইণ্টেলিজেন্স ইজ মষ্ট ইম্পৰ্টেণ্ট, পাৰ্চিভাৰেন্স লিডছ টু ছাকচেছ, লাক ডিচাইডছ এভৰিথিং। মাই ডিয়াৰ ষ্টুডেণ্টছ, এই কবিতাটোৰ মূল থিমটো হৈছে, মূল মেছেজটো হৈছে পাৰ্চিভাৰেন্স লিডছ টু ছাকচেছ। তাৰমানে লাগাতাৰ চেষ্টা কৰি গ'লে, কাম এটা কৰি গ'লে কি হয়, সফলতা পোৱাটো সক্ষম হয়। সো অপশ্যন নম্বৰ C2 হৈছে শুদ্ধ। কুৱেশ্যন নম্বৰ 3 চোৱা। হোৱাট শুড উই ডু ইফ উই ডু নট ছাকচিড এট ফাৰ্ষ্ট? প্ৰথম অৱস্থাত আমি সফল হ'ব নোৱাৰিলে বা সফল নহ'লে আমি কি কৰা উচিত? এইটো হৈছে প্ৰশ্ন। অপশ্যন 4টা আছে চোৱা। অপশ্যন এত আছে গিভ আপ, বিত আছে ব্লেম আদাৰ্ছ, চিত আছে ফিল এশেমড, ডিত আছে ট্ৰাই এগেইন। মাই ডিয়াৰ ষ্টুডেণ্টছ, আমি কি কৰিব নালাগে, আমি কি কৰা উচিত? প্ৰথম অৱস্থাত যদি আমি সফল হ'ব নোৱাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগে? ট্ৰাই এগেইন, হয়নে? কাৰণ আকৌ চেষ্টা কৰিব লাগে। কুৱেশ্যন নম্বৰ 4 চোৱা। একৰ্ডিং টু দ্য পয়েম হোৱাট উইল হেপেন ইফ উই পাৰ্চিভাৰ? কি কৈ আছে যে কবিতাটোৰ মতে হোৱাট উইল হেপেন, কি সংঘটিত হ'ব, ইফ উই পাৰ্চিভাৰ, যদি আমি লাগাতাৰ মানে অবিৰত যদি আমি চেষ্টা কৰি যাওঁ তেতিয়াহ'লে কি ঘটিব বা কি সংঘটিত হ'ব? অপশ্যন 4টা আছে চোৱা। উই উইল ফেইল এগেইন, আমি আকৌ অসফল হ'ম। উই উইল কংকাৰ, আমি বিজয়ী হ'ম। উই উইল ফিল ফেয়াৰ, আমি ভয় অনুভৱ কৰিম। উই উইল ষ্টপ লাৰ্ণিং, আমি শিকা বন্ধ কৰি দিম। তাৰমানে আমি যদি লাগাতাৰ বা অবিৰত চেষ্টা কৰি গৈ থাকোঁ তেতিয়াহ'লে উই উইল কংকাৰ, আমি ডেফিনেটলি উইন কৰিম, আমি বিজয়ী হ'ম, এইটোৱে বুজাই আছে। চ' অপশ্যন নম্বৰ B2 হৈছে শুদ্ধ। কুৱেশ্যন নম্বৰ 5 চোৱা। ইফ উই ষ্ট্ৰাইভ টিজ ন' ডিছগ্ৰেছ মিনছ, যদি আমি চেষ্টা কৰোঁ টিজ ন' ডিছগ্ৰেছ, এইটো লজ্জাৰ কথা নহয়। অ'কে, ইয়াৰ অৰ্থ কি? অপশ্যন 4টা আছে চোৱা। ট্ৰাইং হাৰ্ড ইজ শ্বেমফুল, উইনিং ইজ এভৰিথিং, মেকিং এফৰ্ট ইজ নট এ শ্বেম, ফেইলাৰ ইজ এ ডিছগ্ৰেছ। মাই ডিয়াৰ ষ্টুডেণ্টছ, ইয়াৰ অৰ্থ হৈছে মেকিং এফৰ্ট ইজ নট এ শ্বেম, তাৰমানে প্ৰয়াস কৰা বা চেষ্টা কৰি থকাটো লাজৰ কথা নহয়। কুৱেশ্যন নম্বৰ 6 চোৱা। হোৱাট কোৱালিটি শুড এপিয়াৰ হোৱেন উই ফেচ ডিফিকাল্টি? যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, মুখামুখি হওঁ, তেতিয়া কি গুণৰ উদ্ভৱ হয় বা বৃদ্ধি হয়? অপশ্যন 4টা আছে চোৱা। এংগাৰ, ফিয়াৰ, কাৰেজ, প্ৰাইড। অ'কে, চ' অপশ্যন নম্বৰ C2 হৈছে শুদ্ধ। যেতিয়া আমি সমস্যাৰ মুখামুখি হওঁ, ডিফিকাল্টি ফেচ কৰোঁ, তেতিয়া আমাৰ সাহসিকতা বৃদ্ধি পায়। অ'কে, কুৱেশ্যন নম্বৰ 7 চোৱা। হুইচ ৱৰ্ড ফ্ৰম দ্য পয়েম মিনছ, মানে কবিতাটোৰ পৰা কোনটো শব্দৰ পৰা এই মিনিংটো বুজাইছে? টু কণ্টিনিউ ট্ৰাইং, এই মিনিংটো কোনটো শব্দৰ পৰা বুজাইছে? কংকাৰ, পাৰ্চিভাৰী, প্ৰিভেইল, ষ্ট্ৰাইভ। হেৰিৰ পৰা আহিছে পাৰ্চিভাৰীৰ পৰা আহিছে টু কণ্টিনিউ ট্ৰাইং। কুৱেশ্যন নম্বৰ 8 চোৱা। হোৱাট শুড উই কিপ ইন ভিউ একৰ্ডিং টু দ্য পয়েট
লেখকৰ মতে আমি কি ধ্যানত ৰাখিব লাগে কোনটো দৃশ্য বা কোনটো কথা কোনটো ৰুল আমি ধ্যানত ৰাখিব লাগে বা মনত ৰাখিব লাগে fear of failure comparison with others the rule to try again winning the race my dear students option number C হৈছে শুদ্ধ এনসাৰ যেতিয়া আমি অসফল হও তেতিয়া আমাৰ ধ্যানত এটুৱে ৰাখিব লাগে the rule to try again তাৰমানে আকৌ চেষ্টা কৰা এই নীতিটো আমি ধ্যানত ৰাখিব লাগে question number 9 চোৱা which of the following pairs is a rhyming pair from the poem which of the following pairs is rhyming pair from the poem কবিতাটোৰ পৰা কোনজোৰ word rhyming word so ইয়াত option number C টো হৈছে শুদ্ধ question number 10 চোৱা what does the word folk mean in the poem কবিতাটোত folk শব্দটোৰ অৰ্থ কি family members friends people in general villagers only folk এই wordটোৰ কবিতাটোৰ মতে অৰ্থ হৈছে people in general so option number C is the correct my dear students এতিয়া আমি কবিতাটোৰ এই প্ৰশ্নৰ উত্তৰখিনি এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা কবিতাটোত প্ৰশ্নত এনেকৈ দিয়া আছে answer the following questions তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ উত্তৰ দিয়া প্ৰথম প্ৰশ্নটো হৈছে who is the poet of the poem try again কবিতাটোৰ লেখক বা কবি কোন so আমি জানো সবেই অলৰেডি পাইছো এমসিকিউ হয়নে নহয় the poet of the poem try again is William Edward Hickson okay question number 2 চোৱা what does the word persevere mean persevere এই শব্দটোৰ অৰ্থ কিনো আমাক খুদিছে অলৰেডি আমি পাইছো এমসিকিউ হয়নে the word persevere means to continue trying without giving up এইটো হৈছে ইয়াৰ মিনিং even when things are difficult persevere শব্দটোৰ অৰ্থ হৈছে to continue trying মানে অবিৰত চেষ্টা কৰি যাব লাগে without give up মানে টেক কৰাৰ অবিহনে বাদ দিব নালাগে কুইট কৰিব নালাগে আনকি when things are difficult যেতিয়া কোনো কাম বা কোনো বস্তু আমাৰ সমস্যা বা টাফ লাগে তথাপিও আমি লাগাতাৰ বা অবিৰত চেষ্টা কৰিব লাগে question number 3 চোৱা what should we do if we do not succeed at first প্ৰথম অৱস্থাত সফল হ'ব নোৱাৰিলে আমি কি কৰা উচিত বা আমি কি কৰিব লাগে if we don't succeed at first যদি আমি প্ৰথম অৱস্থাত সফল হ'ব নোৱাৰো we should not lose heart and should try again with patience and courage we should not lose heart আমি হাৰি যাব নালাগে আমি অন্তৰৰ পৰা হাৰি যাব নালাগে and should try again আমি আকৌ চেষ্টা কৰা উচিত বা আমি আকৌ চেষ্টা কৰিব লাগে with patience ধৈৰ্য সহকাৰে and courage আৰু সাহসিকতাৰে okay question number 4 চোৱা if we strive it is no disgrace যদি আমি চেষ্টা কৰো এইটো লাজৰ কথা নহয় ইয়াৰ প্ৰশ্ন কি সুধিছে what does the poet mean by this কবিয়ে ইয়াৰ অৰ্থ কি বুজাইছেনো লাইনটোৰ এই কথাখিনিৰ অৰ্থ কবিয়ে এইটোৱে বুজাই আছে যে the poet means that কবিৰ মতে ইয়াৰ অৰ্থ হৈছে যে there is no shame in trying hard চেষ্টা কৰি থকাটো মেহনত কৰি থকাটো কোনো লাজৰ কথা নহয় even if we fail যদিও বা আমি পৰাস্ত হও বা অসফল হও making an effort is always honorable making an effort এটা প্ৰয়াসে বা এটা যত্নয়ে এটা চেষ্টায়ে is always honorable সদায় কি কৰে আমাক মহান কৰি তোলে question number 5 চোৱা which rule should we always keep in view আমি কোনটো নীতি সদায় আমাৰ মনত ৰাখিব লাগে আমি কোনটো rules কোনটো নীতি বা কোনটো নিয়ম আমি মনত ৰাখিব লাগে বা কোন কথাটো আমি আমাৰ মনত ৰাখিব লাগে সদায় answer হৈছে চোৱা we should always keep in view আমি সদায় আমাৰ ধ্যানত বা আমাৰ মনত ৰাখিব লাগে that হেতু হল what others can do যে যিটো কাম অন্য লোকে কৰিব পাৰে we can also do যে হেই কামটো আমিও কৰিব পাৰো if we try with patience যদি হে আমি ধৈৰ্য সহকাৰে চেষ্টা কৰি যাও my dear students এইটো হৈছে এই প্ৰশ্নটোৰ উত্তৰ okay question number 6 চোৱা write some rhyming words from the poem কবিতাটোৰ পৰা কেইটামান rhyming word আমাক লিখিব দিছে so তোমালোকে ভালদৰে চাই লোৱা এই rhyming word কেইটাত মই তলত লিখি দিছো এই rhyming word কেইটা হৈছে
চোৱা, some rhyming words from the poem are hard, reward, okay? Do, you, view, you, okay? এই তিনি পেয়াৰমান rhyming word মই ইয়াতে লিখি দিছো, তোমালোকে ভালদৰে বুজি ল'বা, লগতে লিখি ল'বা, okay? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি হৈছে এই কবিতাটোৰ পৰা 10টা ইম্পৰ্টেণ্ট MCQ, লগতে কবিতাটোৰ যি প্ৰশ্ন আছে কিতাপত, এই প্ৰশ্নকেইটাৰ উত্তৰ, অ'কে? সো যদি তোমালোকৰ এই ভিডিঅ'টো হেল্পফুল হোৱা বুলি তোমালোকে অনুভৱ কৰা, তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ড সাৰ্কললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আৰু কিবা যদি প্ৰব্লেম আছে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি মোক জনাবা, মই সলিউশন কৰাৰ যত্ন কৰিম, অ'কে? সো press the bell icon for more educational videos. Keep learning. Stay confident. Thank you. Bye-bye.